আজি পবিত্ৰ ঈদুল জোহাৰ। আজি এই ঈদুল জোহাৰ দিনতে গোটেই BTC আৰু অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ ঈদৰ দিনত, আজিৰ এই খুচিৰ দিনত আমি সকলোৱে একেলগে হৈ সমূহীয়া নামাজ আদায় কৰিলোঁ। দেখা পাইছে আজি ৩-৪ দিন হ'ল নেৰা-নেপেৰা বৰষুণৰ ফলতো যি এটা পৰিৱেশৰ সৃষ্টি হৈছে, তথাপিও আমি চালাকাটি আঞ্চলিক ঈদগাহত গোটেইখিনি মানুহ একেলগত হৈ পেলাই নামাজ আদায় কৰিলোঁ। আজিৰ এই নামাজত সকলোৱে অংশগ্ৰহণ কৰি পেলাই বিশ্ব শান্তিৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছে, মানৱ সমাজৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিছে। বৰ্তমান গোটেই বিশ্ব বা গোটেই আমাৰ দেশত বিভিন্ন ধৰণৰ যিবিলাক সাম্প্ৰদায়িক যিবিলাক মনোভাৱ, সেই মনোভাৱবিলাক দূৰ কৰাৰ কাৰণে ইতিমধ্যেই ইমাম চাহাবৰ জৰিয়তে আমি গোটেইখিনিয়ে আল্লাহ তালাৰ ওচৰত দোৱা মাগিছোঁ, যাতে আজিৰ দিনৰ পৰাই এই আমাৰ দেশৰ বা আমাৰ অঞ্চলৰ পৰা যাতে এনেকুৱা যিবিলাক বেয়া মনোভাৱৰ প্ৰথা সেইবিলাক যাতে আঁতৰ হয়, সেইবিলাক যাতে নিৰ্মূল হৈ যায়, তাৰ কাৰণে দোৱা প্ৰাৰ্থনা হৈছে। গতিকে আজি ঈদৰ দিন, খুচিৰ দিন, এই চেগতে সকলোকে আমি শুভেচ্ছা জনাইছোঁ। আমি ঈদ খুচিৰ দিনতে সকলোকে আজিৰ পৰাই গোটেই আজীৱন যাতে আমি ইয়াত একেলগে খুচিৰ মনোভাৱেৰে জীয়াই থাকিব পাৰোঁ, আনন্দ উল্লাসেৰে জীয়াই থাকিব পাৰোঁ, যাতে আমি মানুহ হিচাপে যাতে সকলোৱে জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে শান্তিৰ কাৰণে ইয়াত আমি সকলোৱে সমূহীয়াভাৱে নামাজ পঢ়ি পেলাই মহান আল্লাহ তাআলাৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা সকলোলৈ পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ বিশেষকৈ চালাকাটি আঞ্চলিক ঈদগাহত ইমান বৰষুণৰ মাজতো আমি চালাকাটিৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু ৰাইজসকল ইতিমধ্যে ওলাই আহি আমি নামাজ আদায় কৰিছোঁ। আৰু এই নামাজৰ জৰিয়তে আমি সকলোৱে এটাই আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষত যি সাম্প্ৰদায়িকতাৰ এটা বাতাবৰণ, সেইটো যাতে বিনষ্ট হৈ যায় আৰু আমাৰ মাজত হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ সকলোৰে মাজত যাতে ভাতৃত্ববোধৰ এনাজৰী সৃষ্টি হয়, তাকে আমি কামনা কৰিছোঁ। উত্তৰ কৰ্মচাৰী সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ঈদৰ জৰিয়তে মই সকলোকে আহ্বান জনাম, আপোনালোকে যি সাম্প্ৰদায়িকতাৰ যি ভাষা সেইটো এৰক, আৰু যি ভাতৃত্ববোধ আছে অসমত তাহানিৰ পৰাই, সেই ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থত আপোনালোকে একেলগে আমাৰ হাতে হাত মিলাই কাম কৰি যাওক, তাকে কামনা কৰিছোঁ।